নমস্কাৰ। আজি মই দেখুৱাবলৈ লৈছোঁ চুঙাত দিয়া গাহৰি মাংসৰ এটা ৰেচিপি। আৰু তাৰ কাৰণে মই আধা কেজি গাহৰি মাংস লৈছোঁ আৰু মাংসখিনি সৰু সৰুকৈ কুটি লৈছোঁ আৰু লগতে ভালকৈ ধুই লৈছোঁ। এতিয়া মই কেইবিধমান পাচলি যেনে ধৰক ব্ৰকলি লৈছোঁ আৰু পিঁয়াজ পাত, আলু, তেনেকৈ কিছুমান পাচলি লৈছোঁ। আপোনালোকে আৰু বেলেগ বেলেগ কিবাকিবি পাচলি ল'ব পাৰে। আৰু আদা, নহৰু আৰু পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ, লগতে বিলাহীও দিছোঁ। এতিয়া সেইখিনি চাওকচোন। এইখিনি মিক্সিত মই গোটেইখিনি ভালকৈ গুড়ি কৰি লৈছোঁ আৰু লগত দিছোঁ তিনিটামান জলকীয়াও। আৰু জলকীয়া যদি আপুনি কমকৈ খায় তেনেহ'লে কমকৈও দিব পাৰে, নিজৰ ইচ্ছামতে জলকীয়া দিব পাৰে। লগতে অকণমান নিমখ দি লৈছোঁ। এতিয়া মই পাচলিখিনি আৰু লগতে মিক্সিত গুড়ি কৰি লোৱা মছলাখিনি এই গোটেইখিনি মিহলাই ল'লোঁ। ভালকৈ অলপ সময় মিহলাই ল'ব লাগিব, কাৰণ ভালকৈ গোটেইখিনি মিহল হ'ব লাগিব। সেইকাৰণে অলপ সময়ৰ কাৰণে সেইখিনি মই মিলাই থৈ দিলোঁ। আৰু তিনিটা বাঁহৰ চুঙা মই ভালকৈ ধুই ল'লোঁ, কাৰণ কাটি থোৱা বাঁহৰ চুঙাত কিবাকিবি পোক পৰুৱা সোমাই থাকিব পাৰে, সেইকাৰণে। আৰু এতিয়া সেই চুঙাকেইটাত মই অলপ অলপকৈ মাংস আৰু পাচলি এই সকলোবোৰ লৈ মই ভৰাই গৈছোঁ। আৰু মাত্ৰ দুটা চুঙা দৰকাৰ হ'ল, বাকী এটা চুঙা মোৰ দৰকাৰ নহ'ল। এই দুটা চুঙাতে মাংসখিনি ভৰাই লৈ তাৰ ওপৰত মই কলপাতেৰে দুটা সোপা বনাই চুঙাৰ মুখত লগাই দিলোঁ আৰু তাৰ পাছত জুইত বহুৱাই দিলোঁ। জুইকুৰা খালি অলপ ভালকৈ লাগিব, কম জুইত মাংস নিসিজিব। আৰু চুঙাকেইটা জুইৰ ওপৰত দি লাহে লাহে ঘূৰাই থাকিব লাগিব, যাতে চুঙাকেইটাৰ চাৰিওফালে জুই তাপ পায় আৰু মাংসখিনি সিজিবলৈ লয়। এনেকৈ এঘণ্টামান সময়ৰ কাৰণে আমি কম জুই বা বেছি জুই দি লাহে লাহে চুঙাকেইটা সিজালোঁ। আৰু মাংস সিজিছেনে নাই চাবলৈ হ'লে চুঙাৰ পৰা এটুকুৰা মাংস ওলাই চাই ল'ব লাগে, তেতিয়া গম পোৱা যায় সিজিলে নে নাই। আমাৰ অৱশ্যে মাংস ধুনীয়াকৈ সিজি গ'ল। এয়া চাওক, ইমান ধুনীয়াকৈ সিজিলে। পাচলি আৰু মাংসখিনি একেবাৰে কোমল হৈ গ'ল। অৱশ্যে বহুত দেৰি সিজাব লাগে, প্ৰায় 1.5 ঘণ্টামান সময় লাগে। আমাৰ প্ৰথমে এঘণ্টাৰ পাছত চাইছিলোঁ, তেতিয়া সিজা নাছিলে ইমান ভালকৈ। আকৌ আমি অলপ সময়ৰ কাৰণে জুই দি দিলোঁ। জুইটো কম কমকৈ দি থাকিব লাগে, বহুত বেছিকৈ দিলেও চুঙাকেইটা পুৰি যাব পাৰে। সেইকাৰণে কম কমকৈ জুই দি বহুত সময় সিজাই থাকিব লাগে, তেতিয়া বৰ ধুনীয়াকৈ সিজি যায়। এয়া আমাৰ চুঙাত দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল। লগতে চুঙাত দিয়া চাউল, বৰা চাউল, এয়া বৰা চাউল আৰু চুঙাত দিয়া গাহৰি মাংসৰ সৈতে খাবলৈ বহিলোঁ।